সঁচাকৈ এটা অতি লোমহৰ্ষক ঘটনা আৰু এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ মাজমজিয়াত থকা বামুণী মৈদামৰ যিটো ৰেলৱে কলনীৰ এটা ৰেলৱেৰ আৱাসগৃহত এইটো ৰেলৱেৰ আৱাসগৃহ মই এই মুহূৰ্তত দেখুৱাইছোঁ আৰু এই ৰেলৱে আৱাসগৃহটোৰে সেই চুকৰ যিটো আচলতে আৱাস ইয়াত বহুকেইটা আৱাস আছে আৰু সেই আৱাসকেইটাৰ এই চুকৰ যিটো আৱাস সেই আৱাসটোতে আচলতে এই ঘটনা সংঘটিত হৈছে আৰু এই যিটো চুকৰ ঘৰ বৰ্তমান CID আৰু ফৰেনচিকৰ দল আছে ভিতৰত আমি ভিতৰলৈ যাব নোৱাৰোঁ ভিতৰৰ দৃশ্য দেখুৱাব নোৱাৰোঁ কিন্তু এই মুহূৰ্তত দেখুৱাইছোঁ এই চুকৰ যিটো ঘৰ এই ঘৰটোতে আচলতে সেই যিগৰাকী জুলি ডেকা আৰু তেওঁৰ সন্তান একমাত্ৰ সন্তান সেই তেওঁলোক তাতে বাস কৰিছিল আৰু যিহেতু জুলি তেওঁৰ পূৰ্বৰ এগৰাকী স্বামী আছিল যিগৰাকী স্বামীৰ ইতিমধ্যে মৃত্যু ঘটিছে আৰু সেই স্বামীৰ এই চাকৰি সূত্ৰে তেওঁ এই চাকৰিটো লাভ কৰিছিল আৰু চাকৰিটো লাভ কৰি তেওঁ ইয়াতে ৰেলৱে কোৱাৰ্টাৰত থাকিবলৈ লৈছিল কিন্তু পৰৱৰ্তী পৰ্যায়ত এই যিগৰাকী ইতিমধ্যে হত্যাকাৰী বুলি অভিযুক্ত কৰা হৈছে তেওঁ ইতিমধ্যে কিছুদিনৰ পৰা এই জুলিৰ লগত তেওঁ এটা সম্পৰ্ক আহি পৰিছিল আৰু যি সম্পৰ্কলৈ অহাৰ বাবে পৰৱৰ্তী পৰ্যায়ত তেওঁ কেতিয়াবা এই জুলিৰ কোৱাৰ্টাৰলৈ আহিবলৈ লৈছিল আৰু এই জুলিৰ কোৱাৰ্টাৰলৈ অহাৰ লগত তেওঁলোকৰ এটা যিটো সম্পৰ্ক সেই সম্পৰ্কটো স্বামী স্ত্ৰীৰ দৰে যদিও আগবাঢ়িছিল কিন্তু তেওঁলোকৰ পৰৱৰ্তী পৰ্যায়ত দেখা পোৱা গৈছিল যে তেওঁলোকৰ এই যিগৰাকী কন্যা আছিল জুলিৰ কন্যা জুলি ডেকাৰ কন্যাগৰাকীহে কিন্তু শেহতীয়াকৈ এক প্ৰকাৰ এই যিগৰাকী অভিযুক্তই টাৰ্গেট কৰা দেখা পোৱা গৈছিল আৰু বিভিন্ন সময়ত তেওঁক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগ আছে আৰু এই অশালীন ব্যৱহাৰ কৰাৰ যিটো অভিযোগ এই অভিযোগটো কিন্তু যৌন অত্যাচাৰ কৰা অভিযোগলৈ ৰূপান্তৰিত হৈছিল অতিষ্ঠ হৈ এসময়ত জুলি ডেকাই ইতিমধ্যে 2024 চনত এটা গোচৰো ৰুজু কৰিছিল আৰু গোচৰ ৰুজু কৰি তেওঁ ইতিমধ্যে এই গোটেই বিষয় সন্দৰ্ভত আৰু জুলি ইতিমধ্যে যি 2024 চনত যিটো গোচৰ ৰুজু কৰিছিল সেই গোচৰটো 164/24 নম্বৰত ৰুজু হোৱা গোচৰটোত চানমাৰী আৰক্ষীয়ে কিন্তু অভিযোগনামা দাখিল কৰি তেওঁক গ্ৰেপ্তাৰ কৰিছিল আৰু জেললৈ প্ৰেৰণ কৰিছিল আৰু জেললৈ প্ৰেৰণ কৰা এই গোটেই ঘটনাটোত দেখা পোৱা গৈছে যে তেওঁ কিন্তু জেললৈ প্ৰেৰণ কৰাৰ লগতে পৰৱৰ্তী পৰ্যায়ত তেওঁ কাৰাগাৰৰ পৰা ওলাই আহিছিল যদিও তেওঁলোকক এক প্ৰকাৰ টাৰ্গেট কৰি লৈছিল গতিকে এই সকলো কথা ইতিমধ্যে স্পষ্ট হৈছে আৰু স্পষ্ট হোৱাৰ পিছতেই দেখা পোৱা গৈছে আজি যিটো অৱস্থাত পোৱা গৈছে গুঞ্জন এই মুহূৰ্তত মই দৰ্শকসকলক জনাব বিচাৰিছোঁ যে এটা মৃতদেহৰ যিগৰাকী আচলতে জুলি ডেকাৰ মৃতদেহটোৰ কাষত এটুকুৰা কাঠৰ টুকুৰা পৰি আছে আৰু কাঠৰ টুকুৰাটোৱে তেওঁক আচলতে মৰিয়াই হত্যা কৰা বুলি সন্দেহ কৰা হৈছে তাৰ বিপৰীতে কিন্তু দেখা পোৱা গৈছে যে যিগৰাকী কণমানি এই কস্তুৰী ডেকাৰ কিন্তু ডিঙিত এখন দা লাগি থকা পৰ্যায়তে আছে আৰু ডিঙিত এখন দা লাগি আছে আৰু সেই দাখনৰ উপৰিও দেখা পোৱা গৈছে কাষৰে এটা কোঠাত কিন্তু ওলমি থকা অৱস্থাত আছে তেওঁৰ কিন্তু ওলমি আছে আনগৰাকী যিগৰাকী অভিযুক্ত বুলি গণ্য কৰা হৈছে তেওঁ আৰু সামগ্ৰিকভাৱে গোটেই বিষয়টো ক'ব বিচাৰিছোঁ যে যিটো কোঠা যিটো ঘৰত এই গোটেই ঘটনা সংঘটিত হৈছে ঘৰটোৰ দুৱাৰখন বাহিৰৰ পৰা বন্ধ আছে দুৱাৰকেইখন বাহিৰৰ পৰা বন্ধ থকাৰ বাবে আচলতে দেখা পোৱা গ'ল যে পুৱা যিহেতু জুলি কাৰ্যালয়লৈ যোৱা নাই গতিকে তেওঁৰ যিখন কাষৰ কোৱাৰ্টাৰৰ কেইজনে সন্দেহ কৰিছে যে জুলি কিয় আজি কাৰ্যালয়লৈ যোৱা নাই গতিকে তেতিয়া তেওঁলোকৰ সন্দেহ হোৱাত জগালে আৰু তেওঁ সাৰ নোপোৱা দেখি পিছফালৰ এখন খিৰিকীৰে যেতিয়া চালে তেতিয়া জুলিক মজিয়াত পৰি থকা অৱস্থাত দেখা পায় আৰু মজিয়াত পৰি থকা অৱস্থাত দেখা পোৱাৰ বাবে কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে দুৱাৰ ভাঙি ভিতৰলৈ প্ৰৱেশ কৰি দেখে যে তিনিটাকৈ মৃতদেহ ইতিমধ্যে তাত আছিল আৰু এই তিনিওটা মৃতদেহে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে আৰক্ষীক দেখা পায় আৰক্ষীক খবৰ দিয়ে আৰক্ষী আহি তেওঁলোকৰ এই গোটেই এই তদন্ত প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ কৰিছে আৰু এই মুহূৰ্তত DCP গৰাকী আছে মই তেওঁৰ লগত কিছু কথা পাতিব বিচাৰিম DCP গৰাকীৰ পৰা পোনপটীয়াকৈ কথাখিনি জানিব বিচাৰিম গোটেই বিষয়টো আচলতে কেনেধৰণে আপোনালোকে তদন্ত আগবঢ়াইছে বিষয়টো আচলতে কি অৱস্থাত মৃতদেহকেইটা পোৱা গৈছে আৰু কেনেধৰণে আপোনালোকৰ তদন্ত সবে আহিল আচ্ছা আৰামছে খেলা আছে আৰামছে আচ্ছা আজি দুপৰীয়া 2টামান বজাত ইয়াৰ সেই ৰেলৱে কলনী বামুণী মৈদাম ইয়াৰ পৰা খবৰ পালে আমাৰ চানমাৰী থানাত যে ইয়াতে কোৱাৰ্টাৰ নম্বৰ 427
427ত মানে ৰাতিপুৱাৰ পৰা কোনো ওলোৱা নাই। তো আমাৰ পাৰ্টি আহিলে ইয়াতে OC চান্দমাৰী ACP চান্দমাৰী আহিলে, আহি পেলাই দৰ্জাটো খুলি চালে যে ভিতৰত ডেড বডি পৰি আছে ফ্ল'ৰত। তো সেই হিচাপত আমাৰ CIDৰ পৰা এক্সপাৰ্ট টিম আহিলে, আমি চবে আহিলোঁ, আহি পেলাই ইয়াতে গম পালোঁ এই কোৱাৰ্টাৰটো জুলি ডেকা নামৰ মহিলাগৰাকীৰ নামত এলটেড হৈ আছে। তেখেতে ডিজেল হেল্পাৰ হিচাপে মেকানিকেল ডিপাৰ্টমেণ্টত কাম কৰে, ৰেলৱে ডিপাৰ্টমেণ্টৰ আণ্ডাৰত। আৰু তাই জীয়েক ইয়াতে থাকে। তাই জীয়েকৰ নাম ঋতিকা ডেকা, তাই ক্লাছ 9ৰ ছোৱালী। আৰু জুলি ডেকা তাই দ্বিতীয় বিবাহ কৰিছে। তাৰ হাজবেণ্ডৰ লোহিত ঠাকুৰীয়া। লোহিত ঠাকুৰীয়া যোৱাকালি 9:30 মানত গধূলি ইয়াতে আহিছিলে, ৰাতি থাকিছিলে। তাৰপিছতে ৰাতি তাৰ নেইবাৰৰ মানুহবোৰে তাতে আৱাজ শুনিলে কাজিয়া কৰি থকাৰ, তেতিয়া তেওঁলোকে থানাত জনোৱা নাছিলে। তো আমাৰ পুলিচ আহি দেখা পালে যে ভিতৰত 3টা ডেড বডি। আৰু ইতিমধ্যে আমি গম পালোঁ যে লোহিত ঠাকুৰীয়াই মহিলা দুগৰাকীক হত্যা কৰিছে, হত্যা কৰি পেলাই নিজে ছুইচাইড কৰিছে। এইখিনি গম পোৱা গ'ল তাৰ ৰাতিত মেছেজ এটা দিছে, এইমাত্ৰ গম পালোঁ যে লোহিত ঠাকুৰীয়া নিজৰ কাজিনক মেছেজ এটা দিছিলে যে তেওঁ হত্যা কৰিলে দুগৰাকী মহিলাক আৰু নিজে ছুইচাইড কৰিলে। কাৰণটো আগতে সেইটো ছেকেণ্ড হাজবেণ্ড হয়। ছেকেণ্ড হাজবেণ্ড হোৱাৰ পিছত যোৱা বছৰ জুলাইত জুলি ডেকাই কেছ এটা দিছিলে তেওঁৰ এই ছেকেণ্ড হাজবেণ্ডৰ এগেইনষ্টে পক্সো কেছত। সেই কেছত আমি এৰেষ্টো কৰিছিলোঁ আৰু ফৰৱাৰ্ডো কৰিছিলোঁ আৰু চাৰ্জশ্বিটো কৰা হৈছিলে। তাৰ বহুদিন ইয়াতে অহা নাছিলে, জেলৰ পৰা ওলাই চাগে ইয়াতে আকৌ আহিলে। অহাৰ পিছত তেওঁলোকৰ তেতিয়া কাজিয়া পেচাল হ'ব পাৰে। কাজিয়া পেচাল হোৱাৰ পৰিণতিত আজি সেই ডাবল মাৰ্ডাৰ কাম ছুইচাইড কেছটো হ'ল। বেলেগ নাই, এইটো ক্লিয়াৰ কাট মাৰ্ডাৰ কৰিছে, দুইটাকে মাৰ্ডাৰ কৰিছে। আমি এতিয়া প্ৰথমে তদন্তত আমি গম পালোঁ আৰু তাৰপিছত সি নিজকে হেং কৰি পেলাই ছুইচাইড কৰিলে। থেংক ইউ। ৱেপন এতিয়া তাতে সেই নাইফ আমি পাইছোঁ, তাৰপিছত উডেন প্লেংকৰ গোটেই তেজ লাগি আছে। এই গোটেইটো আমি তদন্ত কৰি আছোঁ। থেংক ইউ। আৰু আৰক্ষীয়ে গোটেই বিষয়টো স্পষ্টকৈ কৈছে যে ইতিমধ্যে কি ঘটনা হ'ল, কেনেদৰে ঘটনা সংঘটিত হ'ল, সকলো কথা স্পষ্টকৈ কৈছে যে তেওঁ নিজে হত্যা কৰিছে। আৰু হত্যা কৰাই নহয়, তেওঁ নিজৰ কাজিনক অৰ্থাৎ নিজৰ একৰ সম্পৰ্কীয় ভাতৃক সকলো কথা তেওঁ জনাইছে। নিজে হত্যা কৰি দুগৰাকী মহিলাক হত্যা কৰিলোঁ বুলি নিজৰ যিগৰাকী সম্পৰ্কীয় ভাতৃগৰাকীক জনাইছে। আৰু জনাই তেওঁ গোটেই কথাখিনি কৈছে। আমি তেওঁৰ লগতো কিছু কথা পাতিবলৈ চেষ্টা কৰিম সম্পৰ্কীয় ভাতৃগৰাকীৰ সৈতে। আৰু আমি ইতিমধ্যে তেওঁৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত ক'ব বিচাৰিছোঁ গুঞ্জন যে এইটো এক প্ৰকাৰ স্পষ্ট যে তেওঁ যে হত্যা কৰিছে এইটো অথনিৰ পৰা অভিযোগ হৈ আছিল, কিন্তু এতিয়া অভিযোগ নহয়। আৰক্ষীয়ে স্পষ্টকৈ কৈছে যে তেওঁক হত্যা কৰা হৈছে আৰু হত্যা কৰি তেওঁ ভাতৃক ইতিমধ্যে গোটেই কথাখিনি জনাইছিল। আৰু কি জনাইছিল সেয়াও আমি জানিবলৈ চেষ্টা কৰিম। দেউতাকৰ বাইকৰ আৰু মোৰ নাম জুন। মই আৰু তেওঁক ফোন কৰা বুলি কৈছে। আমি পৰৱৰ্তী পৰ্যায়ত তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান আৰক্ষীয়ে তেওঁৰ লগত সোধা পোছা কৰি আছে। আমি গতিকে কথাখিনি পিছত জানিবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত আৰক্ষীয়ে নিশ্চিত কৰিছে যে তেওঁ হত্যা কৰা কথাটো হয়, তেওঁৱে হত্যা কৰিছে আৰু তেওঁ হত্যা কৰা বুলি ইতিমধ্যে ভাতৃক জনাইছে। গতিকে এই মুহূৰ্তত ঘটনা সম্পূৰ্ণ স্পষ্ট হ'ল যে পূৰ্বৰ যিটো গোচৰ দিয়া আছিল সেই গোচৰটোৰে এই বাবেই আচলতে এক প্ৰকাৰ প্ৰতিশোধ পৰায়ণ হৈ
তেওঁ যে এই মহিলাগৰাকী আৰু তেওঁৰ সন্তানক হত্যা কৰিছে এই কথাটো কিন্তু এক প্ৰকাৰ স্পষ্ট হ'ল এই মুহূৰ্তত আৰু অথনিৰ পৰা আৰক্ষীয়ে কথাটো কৈ আছিল যে তেওঁ হত্যা কৰা বুলি সন্দেহ কৰা হৈছে কিন্তু যিহেতু তেওঁৰ মৃতদেহটো ওলমি থকা অৱস্থাত আছিল আৰক্ষী দুৰ্দুল্যমান অৱস্থাত আছিল যে হয়তো কোনোৱে তেওঁকো আচলতে ওলোমাই থৈ গৈছিল নেকি এই কথাটো নিশ্চিত তথ্য আৰক্ষীৰ হাতত নাছিল যি কাৰণে ফৰেনচিকক মাতিব লগা হৈছিল যে দাখনৰ যিখন দা লাগি আছে কিশোৰীগৰাকীৰ ডিঙিত সেই দাখনত থকা ফিংগাৰপ্ৰিণ্ট আৰু যিডাল ৰছীৰে ইতিমধ্যে তেওঁ আত্মহননৰ পথ বাছি ল'লে ৰছীডালত থকা ফিংগাৰপ্ৰিণ্ট যদি একে হয় তেতিয়া হত্যাকাৰী বুলি তেওঁ নিশ্চিত হ'ব পাৰিব কিন্তু বৰ্তমান সময়ত এই কথাটো এক প্ৰকাৰ স্পষ্ট হ'ল যিহেতু তেওঁ নিজেই গোটেই মেছেজ দি থৈ গৈছে যে এই গোটেই ঘটনাটো তেওঁ সংঘটিত কৰিলে আৰু সংঘটিত কৰা বুলি তেওঁ ভায়েকক জনালে মেছেজ দি তাৰপিছত তেওঁ আত্মহননৰ পথ বাছি ল'লে এতিয়া আমি চুবুৰীয়া একাংশ লোক আছে আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আপোনালোকৰ ঘৰ ইয়াতে নেকি আপোনাৰ ঘৰ কি কাম কৰিছিলে তেওঁ ৰেলৱেত কাম কৰিছিলে কি বিভাগত তেওঁ মেকানিকেল কিমান দিন হ'ল ইয়াত থকা ইয়াতে কিমান দিন বা হৈছে ইমান 9-10 বছৰ হৈছে 9-10 বছৰ ধৰি তেওঁ ইয়াত আছে তেওঁ এই যিজন মানুহে ইতিমধ্যে হত্যা কৰিছে যিজন স্বামী বুলি কোৱা হৈছে তেওঁ কেতিয়াৰ পৰা অহা যোৱা কৰে বিয়া হোৱা আমাৰ 2-3 বছৰ হৈছে তাই বিয়া হোৱা 3 বছৰ হ'ব হোৱা নাই মাৰ্চত 3 বছৰ হ'ব হয় নেকি বছৰটো নাজানো কিন্তু 2 বছৰ মান 2 বছৰ পাৰ হৈ গৈছে ইয়াতে আগতে আছিলে নেকি ইয়াতে কোৱাটাৰ নাজানো মই আগত ক'ত আছিল আমি ষ্টাফ হয় এইটোৱে জানো ক'ত ইমানটো নাজানো না ইমান নাজানে আৰু তেওঁলোকে কৈছে কিন্তু আৰু বৰ্তমান যিজনক খবৰ দিয়া গৈছিল তেওঁৰ লগত আৰক্ষীয়ে কথা পাতিবলৈ চেষ্টা কৰিছে তেওঁৰ পৰা গোটেই তথ্যখিনি জানিব কিমান সময়ত মেছেজটো গৈছিল সেই সকলো কথা পৰীক্ষা কৰা হৈছে কিন্তু কালি নিশা তেওঁলোকৰ মাজত কাজিয়াৰ সৃষ্টি হৈছিল যি কাজিয়াৰ কথা ইতিমধ্যে তেওঁক জনাইছে মেছেজ কৰি আৰু সেই মেছেজৰ পিছতেই এইটো এটা জঘন্য কাণ্ড সংঘটিত হ'ল আৰু এই জঘন্য কাণ্ডত এক প্ৰকাৰ এই মুহূৰ্তত বামুণী মৈদামত গুঞ্জন ক'ব লাগিব যে বামুণী মৈদামত এক বিভীষিকাৰ সৃষ্টি হৈছে কাৰণ এটা আৱাসিক অঞ্চলত 3টাকৈ মৃতদেহ এনেদৰে এনে এটা অৱস্থাত যে যিখন দাৰে হত্যা কৰা হ'ল দাখন এতিয়াও কিশোৰীগৰাকীৰ ডিঙিত লাগি আছে আৰু ডিঙিত য'ত পৰি আছে কিশোৰীগৰাকী তাৰ ওপৰতে তেওঁ ডিঙিত দাখন লাগি আছে আৰু ডিঙিটো সম্পূৰ্ণকৈ ছিগি নোযোৱা এটা অৱস্থাত আছে আমি নিজে চকুৰে দেখিছিলোঁ তাৰ ওপৰত আৰু তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে যিগৰাকী মহিলাক হত্যা কৰা হৈছে মূৰত সেই মহিলাগৰাকীৰ কাঠৰ এটা টুকুৰাৰে তেওঁ আচলতে মূৰত প্ৰহাৰ কৰা হৈছিল আৰু মূৰত প্ৰহাৰ কৰাৰ বাবে সম্পূৰ্ণ ৰক্তাক্ত অৱস্থাত আছে তেওঁ সম্পূৰ্ণ মুখমণ্ডল ৰক্তাক্ত আৰু সেই যিটো কাঠৰ টুকুৰাৰে প্ৰহাৰ কৰিছিল কাঠৰ টুকুৰাটো তেজৰ দাগ আছে আৰু সেই কাঠৰ টুকুৰাটো এতিয়া মৃতদেহৰ কাষতে পৰি আছে আৰু তাৰ সমান্তৰালকৈ তাৰ কাষৰে এটা কোঠাত তাত এখন বিচনাৰ কাষত এখন ফেনত ইতিমধ্যে ওলমি থকা অৱস্থাত এই যিগৰাকী লোহিত ঠাকুৰীয়া নামৰ যিগৰাকী লোক আৰু লোহিত ঠাকুৰীয়াক ইতিমধ্যে আৰক্ষীয়ে তেওঁক ওলমি থকা অৱস্থাত বৰ্তমান পাইছে CID আৰু ইতিমধ্যে FSLৰ যিটো দল আছে CID আৰু ফৰেনচিক লেবৰেটৰী তেওঁলোকে আহি তেওঁলোকৰ সকলো পৰীক্ষা নিৰীক্ষা বৰ্তমান কৰি আছে আৰক্ষীক ভিতৰলৈ সোমাবলৈ দিয়া নাই আৰক্ষীয়ে ভিতৰলৈ সোমোৱা নাই আৰু বাকী তেওঁলোকৰ যিখিনি প্ৰাথমিক অনুসন্ধান সেই প্ৰাথমিক অনুসন্ধানখিনি সম্পূৰ্ণ হোৱাৰ পিছতহে ইতিমধ্যে আগবাঢ়িব কিন্তু এই গোটেই ঘটনাটোত যে কাক দুখ দিব কালৈ দুখ ঠেলিব সেই সকলো কথা এক প্ৰকাৰ স্পষ্ট হৈ পৰিল যে এই গোটেই ঘটনাটো সংঘটিত হৈছে তেওঁলোকৰ পাৰিবাৰিক সংঘাত আৰু এই পাৰিবাৰিক সংঘাতৰ কাৰণ আছিল যে যিটো 164/24 নম্বৰৰ যিটো গোচৰ সেই গোচৰটোত যিহেতু ইতিমধ্যেই এই যিগৰাকী ঠাকুৰীয়া উপাধি যিজন লোক তেওঁক আৰক্ষীয়ে তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিল এই যিগৰাকী কণমানি তেওঁৰ ওপৰত আচলতে যিখিনি অত্যাচাৰ যৌন অত্যাচাৰ চলোৱাৰ যিটো অভিযোগ সেই অভিযোগৰ বাবেই তেওঁক আচলতে মাতৃগৰাকীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল চান্দমাৰী আৰক্ষী থানাত আৰু সেই গোচৰটোতেই চান্দমাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তেওঁক ইতিমধ্যে কাৰাগাৰলৈ প্ৰেৰণ কৰাই নহয় আদালতে আৰু পৰৱৰ্তী পৰ্যায়ত গোচৰটোৰ ইতিমধ্যে অভিযোগনামা দাখিল কৰা হ'ল আৰু সেই অভিযোগনামাৰ পিছত এতিয়া তেওঁ ইতিমধ্যে যদিও জামিন পাই তেওঁ ওলাই আহিছিল ওলাই অহাৰ পৰা কিন্তু তেওঁলোকৰ সেই প্ৰতিশোধ পৰায়ণ যিটো মন সেই প্ৰতিশোধ পৰায়ণ মন কিন্তু আছিল আৰু যি কাৰণত তেওঁ
ইয়ালৈ আহিলেই প্ৰায় কাজিয়াৰ সৃষ্টি হৈছিল আৰু এই কাজিয়াখনৰ বাবে পৰৱৰ্তী পৰ্যায়ত দেখা পোৱা গৈছিল যে তেওঁলোকৰ এই যিটো ঘৰ এই ঘৰটোৰ প্ৰায় সঘনাই কাজিয়া হৈছিল আৰু চুবুৰীয়া এক প্ৰকাৰ অতিষ্ঠ হৈ গৈছিল আৰু চুবুৰীয়াসকল অতিষ্ঠ হৈ তেওঁলোকে এই তেওঁলোকৰ কাজিয়াত এক প্ৰকাৰ বন দিবলৈ বাদ দিছিল আৰু সেইবাবেই দেখা পোৱা গৈছিল যে তেওঁলোকে এই গোটেই বিষয়টো যে কাজিয়া কালিও হৈছে কাজিয়া চুবুৰীয়াই শুনিছে কাৰণ ইমানেই কাজিয়া হৈ থাকে যে যিটো আচলতে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত এক প্ৰকাৰ নোকোৱা হ'লগৈ আপোনাৰ ভাল নামটো জোন পাইছিলে মেছেজটো আপুনি মেছেজটো মই ৰাতিপুৱাহে চাইছোঁ মানে ৰাতি যদিও দিছিলে মই গম নাপাওঁ টোপনি গ'লোঁ মই ৰাতিপুৱা চাইছোঁ ৰাতিপুৱা চোৱাৰ লগে লগে মই মেছেজটো আপোনাৰ দেউতাকক কৈছোঁ দেউতাকৰ এটা সৰু মোবাইল মেছেজ আৰু স্কুল পঢ়া শুনা ইমান নাজানে দেউতাকে গতিকে দেউতাকক মই কথাটো কৈছোঁগৈ যে মামা শুই উঠিয়ে মই গৈছোঁ কাৰণ মেছেজটো দেখি মই হেৰি হৈ গৈছোঁ বুলি দিছিলে মেছেজটো আত্মহত্যা কৰিছোঁ বুলি দিছে আত্মহত্যা কৰিছোঁ মই জেঠাইকৰ ল'ৰা মোলৈ দিছিলে হয় আত্মহত্যা কৰিছোঁ বুলি দিছে মই মেছেজটো দিছোঁ ইয়াত আপোনালোকে হেৰি কৰি লৈ ল'ব এতিয়া আপুনি খুৰা মামাক জনালে মামাই কি ক'লে মামাই লগে লগে ইয়াত অহা ব্যৱস্থা কৰিলে গাড়ী দুখীয়া মানুহ গাড়ী ঘোঁৰা বিচাৰি কৰি এতিয়া আপুনি আহিছোঁ এইটো আপোনাৰ মই ৰাতিপুৱাহে চাইছোঁ এইটো অলমষ্ট টাইমটো ঘৰ ক'ত আছিলে তেওঁৰ ঠাকুৰীয়া তেওঁৰ ঘৰ আপোনাৰ চকাবাহী মোৰ ঘৰ বাকৰিগাঁও তাৰমানে এটা হলাৰ অলপ হেৰি আৰু ডিফাৰেঞ্চ এটা আছে সি এতিয়া গুৱাহাটীত থাকে মই তাত থাকোঁ তেওঁ কি কৰিছে কি নাই কি কাম কৰিছিলে লোহিতে তেনেকুৱা মেছেজটো তেনেকুৱা এটা বাক্য দিছে এইটো আপুনি মই আপোনালোকে জনাম মাক দেউতাকো আহিছে তেওঁলোকৰ লগত হেৰি কৰক আৰু ইতিমধ্যে কৈছে যে তেওঁ আত্মহত্যাৰ কথাটো জনাইছে আৰু তাত এই কথাখিনিও জনাইছে কথাখিনিও মই ডিচিপি মহোদয়ৰ পৰা জানিবলৈ অকণমান চেষ্টা কৰিম এজনে নিশ্চিত কৰিছে যে তেওঁ আত্মহনন কৰিছে আৰু তাৰ পূৰ্বে ঘটনাটো গতিকে যিজনে ইতিমধ্যে নিশ্চিত কৰিছে তেওঁ জনোৱা কথাটো ভাতৃগৰাকীয়ে আহিলে অলপ আগতে আহিলে মেছেজ এটা দেখুৱালে যে লোহিত ঠাকুৰে মাজনিশাত মেছেজ এটা কৰিছিলে যে তেওঁ জুলি ডেকা আৰু জুলি ডেকা জীয়েকক হত্যা কৰিবলৈ নিজে আত্মহত্যা কৰি ল'ব দুইজনকে হত্যা কৰাৰ কথাটো স্পষ্টকৈ মেছেজত লিখিছে আমি তদন্তত আমি গম পাইছোঁ এই হত্যা কৰিবলৈ আত্মহত্যা কৰিছে আৰু সেয়া কৈছে যে মেছেজত সেই কথাটো উল্লেখ কৰিছিল যে তেওঁ দুয়োকে হত্যা কৰি পৰৱৰ্তী পৰ্যায়ত আত্মহননৰ পথ বাছি লৈছে সেই কথাটো মেছেজত উল্লেখ আছিল আৰু মেছেজত উল্লেখ থকাৰ বাবেই পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে যিগৰাকী মোমায়েক অৰ্থাৎ লোহিতৰ যিগৰাকী পিতৃ লোহিতৰ পিতৃক খবৰ দিছিল আৰু যুৱকজনে লোহিতৰ পিতৃক খবৰ দিয়াৰ পিছতেই তেওঁক তাৎক্ষণিকভাৱে তেওঁলোক ওলাই আহিছিল আৰু ওলাই আহি আৰক্ষীক তেওঁলোকে খবৰ দিছিল আৰু আৰক্ষী আহি ইয়াত উপস্থিত হোৱাৰ পিছতেই সমগ্ৰ যিটো আচলতে ঘটনাস্থলী অৰ্থাৎ যাক আচলতে পিঅ' বুলি কোৱা হয় পিঅ'টো প্ৰিজাৰ্ভ কৰাটো এটা প্ৰথম গুৰুত্বপূৰ্ণ কাম সেয়েহে আৰক্ষীয়ে তাৎক্ষণিকভাৱে কোনো লোকক প্ৰৱেশ কৰিবলৈ নিদিয়াকৈ তেওঁলোকে সেই পিঅ'টোলৈ ইতিমধ্যে CID আৰু ফৰেঞ্চিকৰ দলটোক তেওঁলোকে মাতি পঠাইছিল আৰু সেই CID আৰু ফৰেঞ্চিকৰ দল উপস্থিত হৈ তাৎক্ষণিকভাৱে তেওঁলোকে যিখিনি প্ৰাথমিক তদন্তৰ কাম কাজ সেই প্ৰাথমিক তদন্তখিনি তেওঁলোকে এতিয়াও সম্পূৰ্ণ হোৱা নাই তেওঁলোকে সেয়া কৰি আছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ যে এইটো যিটো কোৱাৰ্টাৰ সেই কোৱাৰ্টাৰটোত কিন্তু এই মুহূৰ্ততো যথেষ্ট সংখ্যক কোৱাৰ্টাৰটো কাষৰ যিসকল আৱাসী তেওঁলোকো হতচকিত হৈছে যে এনে এটা ঘটনা হ'ব বুলি তেওঁলোকে কেতিয়াও কল্পনা কৰা নাছিল কিন্তু অকস্মাতে কিছু কাজিয়া কিছু মতবিভেদ কিছু আচলতে ঘৰুৱা যি কণ্ডল এই ঘৰুৱা কণ্ডলৰ অন্তিম পৰিণতি এনেদৰে কিবা এটা হ'ব বুলি কেতিয়াও কল্পনা কৰা নাযায় কিন্তু কল্পনাৰ বাহিৰত হ'লেও সেয়া কিন্তু এক প্ৰকাৰ আজিৰ তাৰিখত ইয়াত বাস্তৱ আৰু এই কথাটোৰ ভিতৰতে এতিয়াও সেই তিনিওটা মৃতদেহ পৰি আছে আৰু তিনিওটা মৃতদেহৰ বৰ্তমান তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে আৰু এই তদন্ত প্ৰক্ৰিয়াৰ কিছু সময়ৰ পিছতেই বোধহয় শেষ হ'ব আৰু শেষ হোৱাৰ পিছতে মৃতদেহ ইয়াৰ পৰা স্থানান্তৰ কৰাৰ প্ৰসংগটো আহিব আৰু মৃতদেহ ইয়াৰ পৰা স্থানান্তৰ কৰি লৈ যোৱাৰ পিছত তেওঁলোকৰ পোষ্টমৰ্টেম বা অন্যান্য কথাখিনি আহিব কিন্তু এই মুহূৰ্তত গুঞ্জন এইটো কথা এক প্ৰকাৰ স্পষ্ট যে নিশ্চিত হ'ল হত্যাকাৰী আৰু হত্যাকাৰী নিশ্চিত হোৱাৰ লগতে হত্যা কৰাৰ কাৰণসমূহো এক প্ৰকাৰ স্পষ্ট হৈ পৰিল যে তেওঁলোকৰ পূৰ্বৰ যিটো 164/24 নম্বৰৰ গোচৰ সেই গোচৰ
গোচৰটোত যিহেতু চানমাৰী আৰক্ষীয়ে তেওঁক এইগৰাকী মহিলাই সেইটো গোচৰ ৰুজু কৰিছিল আৰু এইগৰাকী মহিলাৰ গোচৰতে তেওঁ কাৰাগাৰলৈ যাব লগা হৈছিল আৰু যদিও প্ৰায় 3 বছৰ ধৰি তেওঁলোকৰ এই ৰিলেশ্যন আছিল এই সম্পৰ্কটি এই 3 বছৰ হ'ল আৰু এই 3 বছৰৰ ভিতৰতেই স্বামী হিচাপে তেওঁ থাকিলেও কিন্তু তেওঁ সেই কণমানিগৰাকীৰ এই ওপৰত যি আচলতে অনাকাংক্ষিত দৃষ্টি বা আৰু সেই অনাকাংক্ষিত দৃষ্টিৰ বাবেই বা অনাকাংক্ষিত ব্যৱহাৰ আৰু সেইসমূহৰ বাবে অৱশেষত গোচৰ দিবলগীয়া এটা পৰিৱেশ আহি পৰিছিল আৰু সেই গোচৰটোৰ অন্তিম পৰিণতি ইতেই তেওঁ আচলতে কাৰাগাৰ যাব লগা হৈছিল কিন্তু এই মুহূৰ্তত দেখা পোৱা গ'ল কাৰাগাৰৰ পৰা ওলাই আহি তেওঁ সেই প্ৰতিশোধ পৰায়ণ হৈ পৰিছিল আৰু প্ৰতিশোধ পৰায়ণ হৈ তেওঁ কিন্তু তেওঁলোকক হত্যা কৰাৰ লগতে এই নিজেও আচলতে আত্মহননৰ পথ বাছি ল'লে আৰু সেই যে তেওঁ আত্মহননৰ পথ বাছি ল'লে লোৱাৰ বাবে আচলতে তেওঁ সেই কথাও কিন্তু ভাতৃক অৱগত কৰি গৈছিল যে এনেধৰণৰ এটা ঘটনা তেওঁ সংঘটিত কৰিছে এই মুহূৰ্তত গুঞ্জন যেহেতু মৃতদেহ ইয়াৰ পৰা বাহিৰলৈ উলিওৱা নাই গতিকে কোঠাটোৰ পৰীক্ষা নিৰীক্ষা এই মুহূৰ্ততো শেষ হোৱা নাই পৰীক্ষা নিৰীক্ষাসমূহ সম্পূৰ্ণ হোৱাৰ পিছত যেহেতু এফালৰ পৰা CIDয়ে পৰীক্ষা কৰিব তাৰ পিছতে ফৰেনচিকৰো বিভাগীয়ভাৱে তাৰ পৰা বহু তথ্য প্ৰমাণ সংগ্ৰহৰ দায়িত্ব আছে CIDয়ে ব্ৰাছেৰে এটা এটাকৈ তথ্য প্ৰমাণ সংগ্ৰহ কৰি তেওঁলোকে সকলো তথ্য প্ৰমাণ প্ৰিজাৰ্ভ কৰিব লাগিব আৰু প্ৰিজাৰ্ভ কৰাৰ পিছতে ইতিমধ্যে তেওঁলোকে এই গোটেই ঘটনাস্থলীটো PO2 অৰ্থাৎ বেলেগলৈ তেওঁলোকে বেলেগৰ বাবে তাত প্ৰৱেশ কৰিবলৈ দিব পাৰিব কিন্তু এই মুহূৰ্তলৈকে সেয়া সম্পূৰ্ণ হৈ উঠা নাই কিন্তু ইয়াৰ লগতে এটা কথা ক'ব লাগিব যদি গোচৰ এটা ৰুজু হ'ব কালিলৈ পৰিয়ালৰ লোকে হয়তো এটা গোচৰ তৰিব পাৰে কিন্তু গোচৰ কাৰ বিৰুদ্ধে তৰিব যিগৰাকী লোকেই ইতিমধ্যে হত্যা কৰিছে আৰু নিজেও আত্মহননৰ পথ বাছি লৈছে অৰ্থাৎ চৰম সিদ্ধান্ত যিহেতু ল'লে গতিকে তেওঁৰ আৰু শাস্তি ইয়াতকৈ ডাঙৰ শাস্তি একো হ'ব নোৱাৰে গতিকে ইয়াতকৈ আদালতে আৰু নতুন শাস্তি দিয়া বা কিবা প্ৰক্ৰিয়া থাকিব নোৱাৰে গতিকে এনেধৰণৰ কেছসমূহ কালিলৈ হয়তো কেনেধৰণে আগবাঢ়িবলৈ আৰক্ষীয়ে তথ্য প্ৰমাণ সহ গোটেই গোচৰটো এই গোটেইটো এটা গোচৰ ৰুজু হ'বই গতিকে গোচৰটো তেওঁলোকে আদালতে দাখিল কৰিব কিন্তু ইয়াৰ বাবে যেহেতু যিগৰাকী অভিযুক্ত বুলি গণ্য কৰা হয় তেওঁ চৰম শাস্তি ইতিমধ্যে লাভ কৰিছে যিটো আইনৰ দৃষ্টিত চৰম শাস্তি বুলি কোৱা হয় গতিকে এই গোচৰটোৰ তদন্ত প্ৰক্ৰিয়াটো গুৰুত্বপূৰ্ণ যদিও কিন্তু বাকীখিনি এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ বিষয় নহয় আৰু এই মুহূৰ্তত কিন্তু জঘন্যতম এনে এটা ঘটনা এটা আৱাসিক অঞ্চলত একাংশ আৱাসীৰ মাজত সংঘটিত হৈছে সেইটো কিন্তু সঁচাকৈ এটা অতি স্পৰ্শকাতৰ আৰু সেই কথাটোৱে আচলতে প্ৰতিজন লোকৰ ইয়াৰ যিসকল আৱাসী আছে আৱাসীসকলৰ মনত কিন্তু এই কথাটোৱে দকৈ সাজ পেলাইছে যে কেনেধৰণে সম্ভৱ হ'ল কোনেও গম নাপালে কোঠাটোৰ ভিতৰত কি হ'ল আৰু কোনেও গম নোপোৱাকৈ তেওঁ আচলতে দুগৰাকীকৈ লোকক হত্যা কৰি নিজেও আত্মহননৰ পথ বা চৰম শাস্তিৰ এই পথ বাছি ল'লে গতিকে ইয়াৰ পৰা এই কথাখিনি ই এক প্ৰকাৰ চুবুৰীয়া যিসকল লোক তেওঁলোক এক প্ৰকাৰ আতংকিত হোৱাৰ পাল গতিকে সকলো এই মুহূৰ্তত আতংকিত হৈ আছে আৰু তেওঁলোকে এই আতংকিত প্ৰতিজন লোকে আচলতে ইয়াৰ পৰা তেওঁলোকে আহি ইয়াত ভিৰ কৰা দেখা পোৱা গৈছে জানিবৰ ইচ্ছা কৰিছে যে কি হ'ল গোটেই ঘটনাটো চকুৰ আগতে এনে এটা ঘটনা সংঘটিত হৈ গ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ